আমাৰ ইয়াত বিভিন্ন ধৰণৰ সমস্যা আমি দেখিবলৈ পাইছো। তাৰ মাজতে আমাৰ এটা মানে অতিকৈ গুৰুত্বপূৰ্ণ সমস্যাটো হৈছে নদীৰ সমস্যা আৰু ইয়াত ৰাস্তাৰ সমস্যা। নদীয়ে যেনেকুৱা ধৰণে বৈ আহিছে, মানুহৰ ঘৰৰ ওপৰেদি নদী ওলাই আহিছে, মানুহৰ চোতালৰ ওপৰেদি নদী ওলাই আহিছে, আৰু মানুহৰ দেখি পালে আপোনালোকে যে চোতালৰ ওপৰেদি পানী বৈ আছে, আৰু যিমান পলসবোৰ আছে পলসবোৰ মানুহৰ চোতালত পেলাই থৈ দিছে। ইয়াত বিভিন্ন ধৰণৰ সমস্যা থকাৰ উপৰিও এইটো সমস্যা আমাৰ অতিকৈ গুৰুত্বপূৰ্ণ। গতিকে আমি দাবী এটা জনাও যে চৰকাৰক ইয়াত পুৰণা যি পকা ৰাস্তা যিটো আছিলে, এইটো পকা ৰাস্তাবোৰ চব গোটেইটো পুত খাই গ'ল, আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ সমস্যাৰ সমাধান কৰি গৈ আছে চৰকাৰে। কিন্তু আমাৰ এইটো অঞ্চলৰ যুগ যুগ ধৰি আমাৰ ইয়াত বসবাস কৰা জনবসতিপূৰ্ণ এলেকা থকা স্বত্তেও যে ইয়াত যে চৰকাৰে কোনো ধৰণৰ উন্নয়নৰ বাটবোৰ মুকলাই দিয়া নাই। কিহৰ কাৰণে মুকলি দিয়া নাই এইটো অতি স্পষ্ট ভাৱে আমি মানে ক'ব বিচাৰিছো। ইয়াত 5 বছৰ হৈছে এইবিলাক মানুহ গুচি যোৱা। আমি হলো চিলাচুটি গাঁও পঞ্চায়ত অন্তৰ্গত চিলা ব্ৰহ্মপুৰ গাঁও নিবাসী। ইয়াত 1963 পৰা বসবাস কৰি আহিছো, আৰু ইয়াৰ বিধায়ক ইয়াৰ সাংসদে একো গুৰুত্ব দিয়া নাই। এই কুপতি পৰ্যন্ত কোনো ইয়াত সঁহাৰি দিয়া নাই, একো সুবিধা দিয়া নাই। এইবিলাকে ৰাস্তা ঘাট এতিয়া আপুনি দেখিলে, মিডিয়া কৰ্মী দেখিলে, ইয়াৰ দ্বাৰা এতিয়া ভুৱন পেগু ডাঙৰীয়া আমাৰ বিধায়ক একেবাৰে গৃহভূমি লগতে লাগি থকা গাঁও আমাৰ। তেওঁ বিধায়ক পদৰ প্ৰাৰ্থী। এই সময়ত এই 26ৰ ইলেকশ্যনৰ আগত তেওঁ আৰু পীযুষ হাজৰিকা বান মন্ত্ৰী এই দুজনে আহি এই পৰিদৰ্শন নকৰে, আমি ইয়াৰ পৰা ভোট বৰ্জন কৰিম। আৰু বিধায়ক মহোদয়ক জনাইছো, ভুৱন পেগু ডাঙৰীয়াক এই পৰিদৰ্শন কৰক এই বিধানসভা নিৰ্বাচনৰ আগে আগে। পকী ৰাস্তা আছিলে, এই পকী ৰাস্তা এতিয়া দেখিছে কি অৱস্থা আছে। একো নাই, পকী ৰাস্তাৰ চিন মুকাম নাই কালপাত, নাই দলং। ইয়াৰ পৰা 5 কিলোমিটাৰ আমি খোজকাঢ়ি বেমাৰ আজাৰ কিবা হলে বুকি লৈ যাব লাগিব কান্ধত। নাই ঠেলা চলে, নাই গাড়ী চলে, নাই অটো চলে। এইবোৰ ৰাস্তাৰ লগত আমালোকে অতি দুখিত। ইয়াত কোনো সাংসদ বিধায়কে ইয়াত নজৰ দিয়া নাই। এই সপক্ষে আমি এইটো কথা কৈছো, ভুৱন পেগু ডাঙৰীয়া আৰু বান মন্ত্ৰী পীযুষ হাজৰিকা অতি শীঘ্ৰে আহক। ইয়াত 1-1.5 মাহ পাছত 15 দিন অতি শীঘ্ৰে আহি এই পৰিদৰ্শন কৰি জেগাটো চাই কি দিব লাগে, আমাক কি কৰিব লাগে, দিব নালাগে আমাক কৰি দিয়ক, কি কৰিব লাগে। এইটোৱে মোৰ বিশেষ অনুৰোধ।